প্ৰেছ বিজ্ঞপ্তি মৰাণ 9 মে 2025 সন্মিলিত ৰঙালী বিহু সন্মিলন অৰুণোদয় সংঘৰ প্ৰাংগণ লাচিত নগৰ উদযাপন সমিতিৰ তৰফৰ পৰা দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আৰু অসম চৰকাৰৰ নিৰ্দেশনাক সন্মান জনাই 32তম সন্মিলিত ৰঙালী বিহু সন্মিলনখনি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 32তম সন্মিলিত ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ হৈ ইতি চৰধাৰে শ্ৰী বিতু দত্ত সভাপতি, শ্ৰী পৰাগ ফুকন সম্পাদক। চাহ বাগিচাৰ উদ্যোগত সন্মিলিত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন যে আমি আয়োজন কৰিছিলোঁ আৰু আয়োজনত আজি ৰাতিপুৱা আমি গম পালোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি আমাক বিহুখন 10 তাৰিখলৈকে যি আমাক বিহু পাতিব দিছিলে আৰু সেই বিহুখন আমি আজিৰ পৰা আমাৰ বহুত কাম আৰম্ভ হৈছিলে। আমাৰ যোৱাকালি আমাৰ ছিংগাৰৰ আমাৰ কণ্ঠশিল্পী আমাৰ গোটেই আমাৰ প্ৰচেছটো আমাৰ গোটেইখিনি হৈ গৈছিলে আমাৰ কাম কৰা। কিন্তু আজি ৰাতিপুৱা আমি যে খবৰ পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আমাৰ বিহুখন বাতিল কৰিবলৈ ক'লে আৰু আচলতে আমাৰখন বুলিয়ে নহয় গোটেই অসমত যিমানখন বিহু আছিলে 10 তাৰিখলৈকে যি সময় দিছিলে আৰু সেই 10 তাৰিখৰ পিছৰ পৰা আমাৰ যিসমূহ বিহু আছিলে সেই বিহুসমূহ বাতিল কৰিবলৈ দিলে আৰু সেইকাৰণে আমিও মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সন্মান ৰাখি আৰু তেখেতৰ অনুৰোধ আমি আমাৰ খটখটি চাহ বাগিচাৰ যি বিহুখন সেই বিহুখন আমি ইমানতে বাতিল কৰিলোঁ। নমস্কাৰ। আমি 32তম লাচিত নগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ ফালৰ পৰা আমি ৰাইজৰ জ্ঞাতাৰ্থে এষাৰ কথা অৱগত কৰিব বিচাৰিছোঁ যে আজি ৰাতিপুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত সাম্প্ৰতিক যিটো পৰিস্থিতি যুদ্ধা সদৃশ পৰিস্থিতি হৈ আছে সেই পৰিস্থিতি সাপেক্ষে তেখেতে আমাৰ এই বিহুৰ অনুষ্ঠানবিলাক বাতিল কৰাৰ এটা অনুৰোধ জনাইছে। গতিকে আমিও সেই অনুৰোধ ৰক্ষা কৰি আমি আমাৰ লাচিত নগৰৰ এই 32তম সন্মিলিত ৰঙালী বিহুখনি আমি বাতিল কৰাৰ এটা সিদ্ধান্ত সমূহীয়া হিচাপে লৈছোঁ আমাৰ নেতৃত্বই। গতিকে এই সন্মিলনখনত বৰ্তমানলৈকে আমাৰ কিছু খৰচ হৈছে। আমি যি ধৰণে আপোনালোকে দেখিছে এতিয়া আমি পেণ্ডেলৰ যিটো সামূহিক এটা খৰচা হৈছে তাৰ লগতে আমি কিছু ব্যক্তিক আমি ধৰক এডভান্স দিছিলোঁ, আমি হুঁচৰি হওক বা অন্যান্য গায়ক গায়িকা অন্যান্য বিভিন্ন ক্ষেত্ৰত আমি যিখিনি পইচা আগতীয়া দিছিলোঁ আমি সেই পইচাখিনি কিছু খৰচ হৈ যোৱাৰ কাৰণে আমাৰ বৰ্তমান আজিলৈকে যিমানখিনি পুঁজি সংগ্ৰহ হৈছিলে সেই পুঁজিৰ পৰা আমি যিখিনি যাৱতীয় খৰচা বাদ দি পিনানি আমি পৰৱৰ্তী পৰ্যায়ত আমি চিন্তা কৰিম। আজি আকৌ পুনৰ আমি আলোচনাত বহিম। গতিকে আমি সামূহিক হিচাপে আজি আমাৰ এই সন্মিলিত বিহু সন্মিলনখন বাতিল হ'ল বুলিয়ে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোৱে একেস্বৰে আমি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছোঁ। গতিকে আমি সন্মান জনাই আজি এখন বাতিল হৈছে বুলি ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।